নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি জনাই দিম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নতুনকৈ 10,000 টকা চেক কেতিয়া লাভ কৰিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ মোবাইলত কেনেকৈ লিষ্ট চাব পাৰিব সেয়াও এইটো ভিডিঅ'ৰ মাজত বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে যদি লিষ্টখন চাব বিচাৰে তেন্তে কেনেকৈ চাব সেয়া প্ৰথমে জনাই দিছোঁ, তাৰপিছত নতুনকৈ চৰকাৰে চেক কেতিয়া প্ৰদান কৰিব সেই বিষয়টো জনাই দিম। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। তো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে জাষ্ট চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে লিখিব mmua.in। এইখিনি লিখি পেলাই আপোনালোকে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰি দিব। তো mmua লিখি যেতিয়া চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত ওপৰৰ ৰাইট ছাইডত চাব পাৰিব 3 লাইন। তো 3 লাইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে লেফ্ট ছাইডত এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা এনালিটিক্স যে লিখা আছে এনালিটিক্স অপশ্যনত ক্লিক কৰি দিব। তো এনালিটিক্স অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লেফ্ট ছাইডত চাব পাৰিব অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত লেফ্ট ছাইডত চাব পাৰিব ব্লকৰ নাম। তো ইয়াতে আপোনালোকে আপোনাৰ ব্লকৰ এগেইনষ্টত কিমানখন ফৰ্ম জমা হৈছে আৰু কিমানটা ফৰ্ম এপ্ৰুভ হৈছে আৰু কিমানটা ফৰ্ম ৰিজেক্ট হৈছে সকলোখিনি তথ্য এইখন লিষ্টত আপোনালোকে চাব পাৰিব। তেনেকুৱাকৈ আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ ব্লক উইজ লিষ্টখন চাব পাৰিব। তো আপোনালোকৰ ব্লকৰ আণ্ডাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ কিমানখন ফৰ্ম ছাবমিট কৰা হৈছিল আৰু কিমানখন এপ্ৰুভ হৈছে আৰু কিমানখন ৰিজেক্ট হৈছে গোটেইখিনি তথ্য এনেকুৱাকৈ চাই ল'ব। এতিয়া আপোনালোকক জনাই দিছোঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বাবে অসম চৰকাৰে কি উল্লেখ কৰিছে এই বিষয়ে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ চেক প্ৰদানৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ থকা অনুযায়ী অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ চেক। তো যোৱা 1 এপ্ৰিল তাৰিখে 23,375 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা চেক প্ৰদান কৰিছে। লগতে যিসকলে পোৱা নাই সেইসকলৰ বিষয়ে ইয়াতে কোৱা হৈছে ডিষ্ট্ৰিবিউশ্যন অফ চেক ইন আদাৰ এছেম্বলি কনষ্টিটুৱেঞ্চি অফ আছাম উইল বি ফ'ল'ড ইন ফেজেছ। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা চেক পোৱা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলকো অতি শীঘ্ৰে পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ চেক প্ৰদান কৰিব। তো আজি ইমানেই।